শিৱসাগৰৰ ভটিয়াপাৰৰ বাৰীচুকত অৱস্থিত ONGCৰ 147A নম্বৰৰ ৰিগটোত অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমন হৈ আছিলে আৰু যোৱা 12 জুনৰ পৰা 27 জুনলৈ গেছ নিৰ্গমন হৈ আছিলে আৰু সেই গেছ নিৰ্গমনৰ সময়ছোৱাতে 21 জুনত কুখেশ্বৰ দাস নামৰ এগৰাকী 68 বছৰীয়া ব্যক্তি হৃদৰোগত আক্ৰান্ত হৈছিলে। তেওঁ হাৰ্ট এটেক হৈছিলে। ৰাইজৰ অভিযোগ যে সেই কুখেশ্বৰ দাস অতি উচ্চ প্ৰাবল্যৰ শব্দৰ ফলত আৰু গেছ নিৰ্গমনৰ ফলতে সেই ব্যক্তিগৰাকী হৃদৰোগত আক্ৰান্ত হোৱা তথা হাৰ্ট এটেক হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছিলে আৰু সেই অনুসৰি তেওঁক ONGCয়ে চিকিৎসা প্ৰদান কৰোৱাইছিলে আৰু ডিব্ৰুগড়ত বৰ্তমান চিকিৎসাধীন হৈ আছিলে অপেক্ষা চিকিৎসালয়ত। সেই অপেক্ষা নাৰ্ছিং হোমতে যোৱা নিশা সেই কুখেশ্বৰ দাসৰ মৃত্যু হৈছে আৰু ৰাইজৰ ক্ষোভ প্ৰকাশ কৰিছে যে ONGCৰ সেই যি ৰিগৰ পৰা অনিয়ন্ত্ৰিতভাৱে গেছ নিৰ্গমনৰ সেই ঘটনাৰ ফলতে আচলতে তেওঁৰ প্ৰাণ আচলতে এই ব্যক্তিগৰাকীৰ প্ৰাণ গ'ল বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। মই বৰ্তমান পৰিৱেশ দেখুৱাইছোঁ এটা দুখ লগা ঘটনা যে তেখেতক চিকিৎসাধীন হৈ আছিলে 21 জুনৰ পৰা প্ৰথমে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিলে। তাৰপিছত তেওঁক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ লৈ যোৱা হৈছিলে। ONGCয়ে এই কাৰণেই তেওঁলোকক চিকিৎসা প্ৰদান কৰিছিলে কাৰণ তেওঁলোকেও অনুমান কৰিছিলে যে গেছ নিৰ্গমন বা অধিক উচ্চ প্ৰাবল্যৰ শব্দৰ ফলতে এই ব্যক্তিগৰাকীৰ হাৰ্ট এটেক হ'ব পাৰে। সেই ভিত্তিতে আচলতে তেখেতক চিকিৎসা প্ৰদান কৰা হৈছিলে। কিন্তু আজি তেখেত যোৱা নিশা মৃত্যু হৈছে, যাৰ বাবে তেওঁলোকে পৰিয়ালৰ লোক আছে তেওঁলোকে আচলতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কি কয় দেউতা কেইদিন ধৰি আছিলে? ইয়াত আছিলে বাইদেউ। আপোনাৰ কি হয় তেখেত? মোৰ দেউতা হয়। নমস্কাৰ, মোৰ দেউতা হয়। তেখেতে হেৰি কৈছিলে মানে গেছৰ কাৰণে 12 জুনত মানে গেছ নিৰ্গমন হৈছিলে। তাৰ পাছত তেখেত সুস্থ হৈছিলে। 21 তাৰিখৰ দিনাখন তেখেত অসুস্থ হ'ল আৰু সেই অসুস্থ হোৱাৰ কাৰণে মই চিকিৎসালয় নিব লগা হৈছিলে আৰু তাতো মানে থাকিব নোৱাৰিলে। তেখেত জয়সাগৰ ICUত ভৰ্তি হৈ আছিলে। তাৰপৰা তেখেত ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে। ONGCয়ে এই চিকিৎসা দিছিলে? ডিব্ৰুগড়ত দিছিলে কিন্তু দৰৱ জাতি কিছুমান কিনিবলগীয়া হ'ল। সম্পূৰ্ণ মানে যদিও মানে দিছিলে তাত ONGCয়ে চিকিৎসা, কিন্তু তাৰ মানে ভালেমানখিনি দৰৱ কিনিবলগীয়া হ'ল। ONGCয়ে এই কাৰণে দিছিলে নেকি যে তেখেতলোকে গম পাইছিলে আচলতে? নহয়, তেওঁলোকে গম পাইছে আৰু তেওঁলোকে ইয়াৰ পৰা যেতিয়া নিছিলে তেতিয়া ONGC এম্বুলেঞ্চতে নিছিলে আৰু নি পেলাই তাত আমাক জনালে। আমাৰ এওঁ হৈছে ককায়েক, মানে ককায়েকৰ পৰা সুধিম। নমস্কাৰ। তেখেতৰ 21 তাৰিখৰ দিনা ইয়াত দেখুৱাইছিলে বুলি কৈছিলে। দেখাৰ পিছত তেওঁক 25 তাৰিখৰ দিনা জয়সাগৰ লৈ যোৱা হ'ল। ইয়াৰ পৰা ONGCৰ মানুহৰ দ্বাৰাই লৈ গ'ল। তাৰপৰা তাত ICUত ভৰোৱা হ'ল। ICUত ভৰাই পিনি তেওঁলোকে হাত দাঙি দিলে 25 তাৰিখৰ দিনা। 25 তাৰিখৰ দিনা লাহেকৈ চুকাফাত পঠিয়ালেগৈ। চুকাফালৈ পঠিয়াই পিনি 4 তাৰিখৰ দিনালৈ আমি চুকাফাত লৈ গ'লোঁ। 4 তাৰিখৰ দিনাৰ লগে লগে ৰাতিৰ ভিতৰত গৈ পাইছোঁ আমি গধূলি 6টা বজাত পিছত পাইছোঁ। তাৰপিছত লগে লগে তেওঁলোকে 11 বজাত ডিব্ৰুগড়লৈ পঠিয়াই দিছে। তাত একো কৰিব নোৱাৰিম বুলি ক'লে হাত দাঙি দিলে যে বেছি অসুখ হৈছে, হাৰ্টত ধৰিছে। তাৰপাছত গৈ পিনি অপেক্ষাত ICUতে ভৰালে। ICUত ভৰোৱাৰ পিছত কালি অৰ্থাৎ কালি হয়, যোৱা নিশা নহয়, কালি দিনত, সোমবাৰ পাছত কালি দিনৰ 11:50 তেখেতে ৰাতিপুৱা সময়ত ভালে আছিলে, কিন্তু ফোন কৰাৰ মতে তাৰপিছত 11:50 তেখেতৰ হেৰি হৈছে, হাৰ্টৰ প্ৰব্লেম হৈ গৈছে বেছি। তাৰপিছতে আধা ঘণ্টাৰ পিছত তেখেতৰ নাপাইছিলে মৃতদেহ। হয়, মৃতদেহ কালি ৰাতিপুৱাহি হৈছে, 10টা বাজি গৈছে। হয়, যোৱা নিশা। তাত কাগজ পত্ৰ কৰোঁতে টাইম লাগিছে অপেক্ষাত। ইয়াত স্থানীয় যিসকল ব্যক্তিয়ে আচলতে অহৰহ গেছ নিৰ্গমনৰ ঘটনাৰ বিৰুদ্ধে আচলতে ONGCৰ যি কৰ্মকাণ্ড গাফিলতিৰ বিৰুদ্ধে যি সৰব হৈ মাত মাতি আহিছে, তেনে এজন ব্যক্তি আছে। কি হ'ব এই ঘটনাটো? গোটেই ঘটনাটো 12 জুনত যিহেতু গেছ নিৰ্গমন হ'ল সকলোৱে জানে। এই গেছ নিৰ্গমনৰ ফলত এই আমাৰ এজন মানুহ 13 জুন তাৰিখে নৰেন গগৈ নামৰ এজন ব্যক্তি ইতিমধ্যে তেখেতে মৃত্যুবৰণ কৰিছে। আৰু এই যিটো কুখেশ্বৰ দাস নামৰ ব্যক্তিজন, তেওঁ 21 তাৰিখে তেখেত হঠাৎ অসুস্থ হৈ যায়। তেখেতে হৃদৰোগ, তেখেতে উশাহ নিশাহ লোৱা কষ্ট হৈছিল। তেখেতক জয়সাগৰ মেডিকেললৈ নিয়া হৈছিল। জয়সাগৰ মেডিকেলৰ পৰা উন্নত চিকিৎসাৰ কাৰণে তেওঁক ডিব্ৰুগড়লৈ নিয়া হৈছিল। তো ডিব্ৰুগড় নিয়াৰ পাছত তেখেত যোৱাকালি ইতিমধ্যে আমি গম পালোঁ। হয়, এতিয়া কি ক'ব? এতিয়া চাওক, এই গোটেই ঘটনাটোৰ কাৰণে মূল অভিযুক্ত হ'ল SK পেট্ৰ।
এছকে পেটৰ গাফিলতিৰ কাৰণে আজি এই ঘটনাটো হৈছে ইয়াৰ সমানুপাতে ONGC ইয়াৰ বাবে মূল দায়ী গতিকে ONGC আৰু এছকে পেট্ৰয়ে যদি এনেকুৱা আজি তাৰিখত মৃত্যুবৰণ কৰিবলগীয়া হৈছে মানুহ এজনী ছোৱালী অকল থাকি গৈছে এই ছোৱালীজনীৰ দায়িত্ব কোনে ল'ব তো তেওঁলোকৰ ভুলৰ কাৰণে মানুহ এনেকৈ ধ্বংস হৈ যাব মানৱ সম্পদ ধ্বংস হৈ যাব গতিকে আমি ৰাইজে ONGC আৰু এগেইনষ্টত আমি মাত নামাতি এনেকৈ বহি থাকিম এইটো কথা নহ'ব গতিকে ONGC এই ছোৱালীজনীৰ ক্ষেত্ৰত সুৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথা কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কিন্তু বাধ্য হ'ম এই এছকে পেট্ৰ নামৰ যিটো প্ৰতিষ্ঠান তাৰ বিষয়ববীয়া বা কৃষ্ণ আগৰৱালা আহিলে নাই আজিলৈকে চাওক ONGC এছকে পেট্ৰৰ কাৰণে এই ইয়াত মানুহ সম্পদ শেষ হৈ গৈছে কিন্তু আজি তাৰিখলৈকে তেওঁলোকে অহা নাই আমি এই কথাটোৱে মানে বাৰ বাৰ ক'ব বিচাৰিছোঁ আমি তেওঁ এগেইনষ্টত আমি FIR দিছিলোঁ কিন্তু এতিয়ালৈকে এৰেষ্টো কৰা নাই গতিকে আমি এই যিটো এছকে পেট্ৰৰ ওপৰত আমি এটা ৰহস্যৰ আৱৰ্তত আমি দেখিছোঁ ঘটনাটো যে তেওঁলোকে এতিয়ালৈকে কিন্তু এছকে পেট্ৰৰ ওপৰত জিলা প্ৰশাসনে যি ব্যৱস্থা ল'ব লাগিছিল এতিয়ালৈকে লোৱা নাই হয় এইসকল স্থানীয় ৰাইজ মই দেখুৱাইছোঁ সঁচাকৈ অতি দুখজনক ঘটনা যে এই যি গেছ নিৰ্গমন হৈছিলে এই গেছ নিৰ্গমন আৰু উচ্চ প্ৰাবল্য শব্দৰ বাবে কোষেশ্বৰ দাসৰ হঠাৎ অসুস্থ হৈ পৰিছিলে কাৰণ ৰিগটোৰ পৰা বেছি দূৰত নহয় তেওঁলোকৰ ঘৰ এই ঘৰটোতে আছিলে তেখেতে তাৰপিছত 21 জুনত তেখেতক ভৰ্তি কৰোৱা হৈছিলে আৰু তাৰপিছত আজি কেইবাদিনৰ চিকিৎসাধীন হৈ আছিলে যদিও চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে কোষেশ্বৰ দাসে আৰু এই ঘটনাৰ মূল কিন্তু দুখী বুলি অভিযোগ উত্থাপন কৰিছে ONGC আৰু এছকে পেট্ৰ লিমিটেড প্ৰতিষ্ঠানৰ বিৰুদ্ধে কাৰণ তেওঁলোকৰ গাফিলতিৰ বাবে ইয়াত গেছ নিৰ্গমন অনিয়ন্ত্ৰিতভাৱে হৈছিলে গতিকে তেওঁলোকক জগৰীয়া কৰিব বিচাৰিছে আৰু তেওঁলোকৰ বৰ্তমান উচিত ক্ষতিপূৰণ দাবী জনাইছে আৰু এই যিটো এছকে পেট্ৰ লিমিটেড নামৰ যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কিন্তু এই পৰ্যন্ত প্ৰশাসন তথা চৰকাৰ বা ONGC কৰ্তৃপক্ষই কোনো ধৰণৰ এই পৰ্যন্ত শাস্তিমূলক ব্যৱস্থা লোৱা নাই কেৱল তদন্ত কৰা হৈ আছে কৈ আছে কিন্তু আজি এক পক্ষেক হৈ গ'ল কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকৰ বিহিত ব্যৱস্থা লোৱা নাই 27 তাৰিখৰ পৰা আজি আচলতে জুলাই 15 তাৰিখলৈ কিন্তু আজি পৰ্যন্ত এছকে পেট্ৰৰ বিৰুদ্ধে বা তাৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে কোনো পদক্ষেপ নললে আনকি ইয়াত তেওঁলোকে ভৰি থবলৈ নাহিলে এছকে পেট্ৰৰ স্বত্বাধিকাৰী এইসকলৰ বিৰুদ্ধেও শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এই ভটিয়াপাৰৰ ৰাইজে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ